এভৰিৱান, আজি মই ধুনীয়া এটা চবেই ভাল পোৱা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি ব্লগ নাই দিয়া তো ৰেচিপিটো হৈছে, আজি বনাব লৈছোঁ মই ৰাজমাহ। আৰু ৰাজমাহ কাৰণে ল'লোঁ এটা পিঁয়াজ, অকণমান কাজু কিচমিচ আৰু এখিলা তেজপাত, 2-3টা ইলাচি, গোটেইখিনি লৈ লৈছোঁ আগতীয়াকৈ। আৰু ৰাজমাহখিনি মই বইল কৰি থৈছোঁ অকণমান। তাৰপিছতে ইয়াত মই কাজু কিচমিচখিনি পিচি দিলোঁ। তাৰপিছত ইয়াত আদা, নহৰু, জিৰা, ধনিয়া, জলকীয়া গুড়ি গোটেইখিনি নিমখ দি ৰেডি কৰি থৈছোঁ। আৰু ইয়াত পিঁয়াজ কাটি থৈছোঁ, দালচেনিও দিছোঁ। তাৰপিছতে তেল অকণমান গৰম কৰি তাত পিঁয়াজখিনি ৰঙা হ'বলৈ দিলোঁ অকণমান। তাৰপিছত মছলাখিনি ইয়াতে দিলোঁ। প্ৰথমতে আদা নহৰুখিনি দিছোঁ, অলপমান ভাজি লোৱাৰ পিছত কাজু কিচমিচখিনি মই পিছত দিম। কিচমিচখিনি অকণমান লাগি ধৰে তলত, সেইটো কাৰণে পিছত দিম। খাবলৈ অলপ মিঠা মিঠা ভাৱ আহে, টেঙা মিঠা। আৰু সেইটো কাৰণে মই বিলাহী নিদিওঁ আৰু দৈও নিদিওঁ। আজি অকণমান বেলেগ সোৱাদত বনাইছোঁ। এতিয়া মই মছলাখিনি কৰা হোৱাৰ পিছত দি দিলোঁ কাজু কিচমিচখিনি। ধুনীয়া এটা কালাৰ হৈ আহে। তাৰপিছত অলপ দেৰি মই ভাজিম। ধুনীয়াকৈ ভাজি লৈ যেতিয়া মজি যাব মছলাখিনি, তাৰপিছতে মই ৰাজমাহখিনি ইয়াতে ঢালি দিম। অকণমান ভাজি লৈছোঁ। আৰু মোক ইগন'ৰ কৰিব বেছিকৈ, মোক মানে একদম যেনে তেনে অৱস্থাত আৰু গৰমত একদম মই ক'ৰবালৈ গৈছিলোঁ, আহি আছিলে, ৰাজমাহখিনি মই বনাবলৈ লৈছোঁ দৌৰা-দৌৰিকৈ। তাৰপিছতে মানে খুব গৰম লাগিছিলে, তো মোক ইগন'ৰ কৰিব আপোনালোকে। আৰু ধুনীয়াকৈ এতিয়া মই মছলাখিনি ভজা হ'বই, ৰাজমাহখিনি মই মছলাখিনি তেতিয়া দি দিম। আৰু যদি বইল কৰা থাকে বহুত দেৰি নালাগে, কেৰাহীতে বনাব পাৰিব, নহ'লে কুকাৰত সিজালেও হ'ব গেছ। আৰু কেতিয়াবা বাকলিখিনি এৰাই যায়, কেতিয়াবা নেৰায়, তো টান বেছি থাকে, বহুত টান থাকে ৰাজমাহখিনি। আৰু এইখিনি ৰাজমাহ ডাঙৰ হয়, খাই কিন্তু ভাল লাগে। আৰু ভাততকৈ বেছি ৰুটিৰ লগতে ভাল লাগে খাই। তো অলপমান দেৰি পিছতে ৰাজমাহখিনি মোৰ ৰেডি হৈ যাব। বহুত ডাঠ হৈছে। তাত মই একো বেছি মছলাও নাই দিয়া, সাধাৰণ যিখিনি মছলা চব বস্তু বনাওঁ, জিৰা, ধনিয়া, জলকীয়া কৰি সেইখিনিয়ে দিছোঁ। আপোনালোকে যদি দৈ খায় দৈ দিব পাৰে, আৰু ক্ৰীমো দিব পাৰে দেই। কিন্তু মই আজি কাজুখিনি পিচি দিছোঁ বুলি সেইখিনি বস্তু নাই দিয়া, অলপ মানে চিম্পলকৈয়ে বনাইছোঁ। খুবেই সোৱাদ হ'ব খাবৰ কাৰণে। আৰু কিচমিচৰ যিটো এটা টেঙা মিঠা সোৱাদ আহে, সেই সোৱাদটো ভাল লাগিব খাই। এতিয়া অলপমান দেৰি হোৱাৰ পিছত কি হয়, পানী অলপ দি দিম। কিমান ধুনীয়া দেখাইছে। আৰু আপোনালোকে যদি কিবা সুধিব থাকে মোক সুধিব পাৰে ৰেচিপিৰ বিষয়ে, মই ধুনীয়াকৈ আপোনালোকক কৈ দিম বুজি নাপালে। কিয়নো বহুত দীঘল ভিডিঅ' বনালে মানুহে চায়ো আমনি পায়, সেইকাৰণে অলপ মানে কমকৈ, মানে সৰুকৈ বনাওঁ ভিডিঅ'টো। আৰু এতিয়া অলপ সিজি আহিছে, মই ইয়াত মানে পানী অলপ দি দিলোঁ। পানীখিনি দিওঁতে আপোনালোকক নেদেখুৱালোঁ, মানে কেতিয়াবা কি হয়, ভিডিঅ' বনাই থাকোঁতে মই অন কৰিবই পাহৰি যাওঁ মোবাইলটো কামৰ ধুন্দত মানে। তাৰপিছত মানে কি হয়, তেনেকৈ থাকি যায়। তো এই পানী অলপ দি দিলোঁ, সিজি গ'ল। এতিয়া অলপ দেৰিতে মোৰ ৰাজমাহখিনি ৰেডি হৈ যাব। কিমান ধুনীয়া ডাঠ দেখাইছে। আৰু কালাৰটো বাৰু বেছি নাই দেখুৱা দেই, মই জলকীয়া গুড়ি একেবাৰে কমকৈ দিছোঁ, বেছি জ্বলা নাখাওঁ বুলি। আৰু অলপ পোহৰটো কম আহিছে বুলি ভিডিঅ'টো অকণমান আন্ধাৰ দেখাইছে। তো এতিয়া মই হৈ যোৱাৰ পিছত কেঁচামান কিচমিচ আৰু কাজু দি ওপৰতে এনেই গাৰ্নিছ কৰি দিছোঁ। ধুনীয়া দেখাব। যিখিনি মই কাজু কিচমিচ দি বনাইছোঁ, সেইখিনি কাজু কিচমিচ দি মই ওপৰত অকণমান গাৰ্নিছ কৰি দিছোঁ, দেখাত ধুনীয়া লাগিব বুলি। তো আপোনালোকেও এবাৰ বনাই চাব পাৰে, এনেকৈ ভাল লাগিব, বহুত সোৱাদ হয় খাবলৈ। আৰু কিবা সুধিব থাকিলে সুধিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক দিব, কমেণ্ট দিব, কিবা ভুল হ'লে ক্ষমা কৰি দিব। আৰু আশা কৰিছোঁ আপোনালোকে মৰম চেনেহ দিব বুলি। তো বাই গাইজ, আকৌ এবাৰ লগ পাম আপোনালোকক।